स्वस्ति नस्तारिक्षो अरिष्टरेमि स्वस्ति नो बृहस्पतिर्दधातु ॐ भद्रं कर्णेभिः शृणुयाम देव भद्रं पश्ये वाक्षमेत्राः स्थिरेरङ्गेस्तु स्तुवाक्कोशस्तनो विर्यासेम देवहि त्रय्यदायुः बहुत साली पाल बहुत गोटे वेटलैंड तो वेटलैंड पलासबारी दुटा पलासबारी तो नामी যাব डायरेक्टली बंगरा पतंजलि एयरपोर्टলৈকে আৰু কিমান না পতঞ্জলি পৰা এয়াৰপোৰ্ট 2 কিলোমিটাৰ ইয়াৰে এটা বামুন্দিলৈকেও স্লিপ ৰোড থাকিবতো এনেকে নামাৰ পিছত এটা স্লিপ ৰোড বামুন্দিত নামি যাব ৰাজ্যৰ পথ আৰু যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিনত আজি এক ঐতিহাসিক দিন ব্ৰহ্মপুত্ৰৰ ওপৰেৰে পলাশবাৰী শুৱালকুছি দলঙৰ ভূমি পূজন আমি খন্তেক সময় আগতে সমাপন কৰিলো মই গৌৰৱেৰে সৈতে আজিৰ দিনটোত খুৱৰিব খুজিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2023 চনৰ 14 এপ্ৰিলৰ অসম ভ্ৰমণৰ সেই মাহেন্দ্ৰ খন্তি সেই দিনটোতেই সৰু সজাই ষ্টেডিয়ামৰ পৰা তেখেতে 3197 কোটি টকা ব্যয়েৰে পলাশবাৰী শুৱালকুছি দলংখনৰো আধাৰশিলা স্থাপন কৰিছিল আজি আমি এটা ক্ষণত উপনীত হলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰা এই দলংখনৰ কাম পূৰ্ণ গতিত আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰাৰ পিছত আমি ইয়াৰ প্ৰকল্প প্ৰতিবেদন নিবিদা আৰু ৰাইজৰ পৰা ভূমি সংগ্ৰহৰ কামত ব্ৰতী হৈ পৰিছিলো আজি সকলো আনুষ্ঠানিকতা শেষ হোৱাৰ পিছত আমি এই দলঙৰ ভূমি পূজন কৰিবলৈ সকলো ইয়াত সমবেত হৈছো আমি সিদ্ধান্ত লৈছো যে আমি 2028 চনৰ জুন মাহত এই দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি অসমবাসী ৰাইজক উপহাৰ স্বৰূপে আগবঢ়াম এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 3.6 কিলোমিটাৰ হ'ব আৰু পলাশবাৰীৰ ফালে 5.3 কিলোমিটাৰৰ 4 লেনৰ ৰাস্তা হ'ব আৰু সেই ধৰণে এই দলঙৰ পৰা শুৱালকুছি পৰ্যন্ত এই দলঙৰ শেষ বিন্দুলৈ 2 কিলোমিটাৰ 4 ৱেৰ পথ আমি নিৰ্মাণ কৰিব পাৰিম শুৱালকুছিৰ ফালে থকা যি ৱেটলেণ্ড আছে সেই ৱেটলেণ্ডক যাতে আমি কোনো প্ৰকাৰে ডিস্টাৰ্ব কৰিব নালাগে বা ৱেটলেণ্ডক যাতে মাটি আমি পুতিব নালাগে তাৰ বাবে আমি ৱেটলেণ্ডৰ ওপৰেদি এলিভেটেড কৰিডৰ আমি বনাবলৈ সিদ্ধান্ত লৈছো বাথান শুৱালকুছি পলাশবাৰীৰ ৰাইজে যাতে দলঙলৈকে পোনে পোনে উঠিব পাৰে তাৰ বাবে আমি স্লিপৱে বা আমি যি ৰাস্তা দি পোনপটীয়াকৈ আমি বাথান শুৱালকুছি শ্ৰীহাটী পথত উঠিব পাৰো তাৰ বাবে অতিৰিক্ত ব্যৱস্থা কৰা হৈছে সেই ধৰণে পলাশবাৰীৰ ফালেও আমি দুটা স্লিপৱে কৰিছো যাতে দলঙৰ দাঁতি কাষৰীয়া ৰাইজে দলঙলৈ পোনে পোনে উঠিব পৰাৰ ব্যৱস্থা লাভ কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই দলং নিৰ্মাণৰ ফলত আমাৰ সমগ্ৰ
দক্ষিণ পাৰ আৰু উত্তৰ পাৰৰ মাজত যোগাযোগৰ এক অদ্ভুত ৰূপান্তৰ সম্ভৱ হ'ব। এতিয়া আমি কোনোবা বৰপেটা নলবাৰীৰ পৰা কোনোবা মেঘালয়ৰ তুৰালৈ যাব লাগে, কোনোবা গোৱালপাৰালৈ যাব লাগে, কোনোবা গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাব লাগে, বিমানবন্দৰলৈ যাব লাগে। শৰাইঘাট দলঙৰ ফালে আমি যাব নালাগে। পোনে পোনে আমি শুৱালকুছি হৈ পলাশবাৰীৰে মেঘালয় তুৰা, গোৱালপাৰা বা গুৱাহাটী বিশ্ববিদ্যালয় বা আমাৰ বিমানবন্দৰত আমি উপস্থিত হ'ব পাৰিম। যিবিলাক চৰকাৰী আঁচনি গুৱাহাটীত স্থাপন কৰাৰ বাবে সুবিধা নাথাকে, সেই আঁচনিবিলাক এতিয়া দলংখন হোৱাৰ বাবে হাজো, ৰামদিয়া, শুৱালকুছি য'তে ইচ্ছা কৰে তাতে স্থাপন কৰিব পাৰিব। কাৰণ এয়াৰপৰ্টৰ পৰা ইয়াত ডিষ্টেন্স মাত্ৰ 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ থাকিব। এই দলংখন নিৰ্মাণ হোৱাৰ ফলত যদি পলাশবাৰী, ছয়গাঁওৰ বকুৰ ৰাইজে এইমছলৈকে আহিব খোজে, শৰাইঘাট দলঙলৈ যাব নালাগে, পোনে পোনে পলাশবাৰী, শুৱালকুছিৰ দলঙেদি এইমছত গৈ উপস্থিত হ'ব পাৰিব। পলাশবাৰীত অহা কেইদিনমানৰ ভিতৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMৰ কাম আৰম্ভ হ'ব। হাজো, শুৱালকুছি, নলবাৰী, বৰপেটাৰ ল'ৰা ছোৱালীয়ে চাইকেল মাৰি পলাশবাৰীত IIMত পঢ়িবলৈ সুবিধা পাব। ৰাতিপুৱা বিমানবন্দৰলৈ যাব লাগে। মোৰ ঘৰৰ পৰা এয়াৰপৰ্ট আহিবলৈ দিছপুৰৰ পৰা মোক 45 মিনিট সময় লাগিব। শুৱালকুছিৰ ৰাইজক 15 মিনিট সময় লাগিব এয়াৰপৰ্টত গৈ উপস্থিত হ'বৰ বাবে।